Hello dear learners, আশা সকলে ভালে আছে। এটো হৈছে সেকেন্ড পার্ট। আগতে এটা পার্ট দিছিল অসম তথা ভাৰতৰ ইতিহাসৰ বিষয়ে কোন চনত কি সন্ধি যুদ্ধ হৈছিল, কোন যুদ্ধ কি নামেৰে জনা যায়, কাৰ কাৰ মাজত হৈছিল, কোন ঠাইত হৈছিল, এগুৰিখিনিৰ বিষয়ে আগতে এটা ভিডিও দিছো, হেতু আপোনালোকে চাব আৰু যিসকলে চোৱা নাই মোৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব। আৰু বলক আজি এটো সেকেন্ড পার্টত আছে যে 1826 চনৰ ইয়াণ্ডাবু সন্ধি হৈছিল। ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো ভাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি আছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আবাৰ ৰজাৰ মাজত শান্তি চুক্তি সংগঠিত হৈছিল বা শান্তি চুক্তি কৰা হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা ছাৰ চিবল্ড কেম্পবেল আৰু বৰ্মাদেশৰ ফালৰ পৰা লেগাইৰ ৰাজ্যপাল মহামিনলাকিয় 3A এই সন্ধিত স্বাক্ষৰ কৰিছিল। মনত ৰাখিব, এটা ইম্পৰ্টেন্ট স্ক্ৰীনশ্বট লৈ লওক। নেক্সট আছে হালদিঘাটৰ যুদ্ধ। হালদিঘাটৰ যুদ্ধ হৈছিল 1576 চনত। সম্ৰাট আকবৰৰ প্ৰথম সেনাপতি ৰজা মানসিংহৰ নেতৃত্বত মোগল সাম্ৰাজ্য আৰু ৰাজস্থানৰ মেৱাৰৰ শাসক মহাৰাণা প্ৰতাপৰ বাহিনীৰ মাজত এক উল্লেখযোগ্য এনেকৈ অলপি হৈ আছে সংঘাত আছিল। ৰাজস্থানৰ গোগণ্ডাৰ সমীপৰ হালদিঘাটৰ সংকীৰ্ণ পাহাৰীয়া পথত এই যুদ্ধৰ সংঘটিত হৈছিল। মনত ৰাখিব। নেক্সট আছে অসহযোগ আন্দোলন। অসহযোগ আন্দোলন হৈছিল 1920 চনত। এই আন্দোলনৰ নেতৃত্বত আছিল মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এই অসহযোগ আন্দোলন নেতৃত্ব দিছিল। 1920 চনৰ ছেপ্টেম্বৰৰ পৰা 1922 চনৰ ফেব্ৰুৱাৰী মাহলৈকে এই আন্দোলন চলিছিল। এই আন্দোলনৰ ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত গান্ধীযুগ আৰম্ভ কৰিছিল। মনত ৰাখিব। নেক্সট আছে 42 আন্দোলন বা আগষ্ট আন্দোলন বা ভাৰত ত্যাগ আন্দোলন। মনত ৰাখিব, তিনিটা নামেৰে জনা যায়, যাক আগষ্ট আন্দোলন বুলি কোৱা হয়। ভাৰতত ব্ৰিটিছ শাসন সমাপ্ত কৰাৰ দাবীত 1942 চনৰ 8 আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা অল ইণ্ডিয়া কংগ্ৰেছ সমিতিৰ বোম্বাই অধিৱেশনত আৰম্ভ কৰা এক আন্দোলন আছিল। মনত ৰাখিব। নেক্সট আছে 1930 চনৰ আইন অমান্য আন্দোলন। এই আইন অমান্য আন্দোলনখন 1930 চনত আৰম্ভণি হৈছিল। 1930 চনৰ 6 এপ্ৰিল তাৰিখে মহাত্মা গান্ধীয়ে দাণ্ডিত সাগৰৰ পানী তপতাই লোন প্ৰস্তুত কৰাৰ লগে লগে দেশত আইন অমান্য আন্দোলনৰ সূচনা হৈছিল। ব্ৰিটিছসকলে তেতিয়া এনেকৈ লোনৰ দাম বৃদ্ধি কৰাই দিছিল তেতিয়া। আৰু এই 78 জন সহযোগীৰ মাজত অসমৰ পৰা লীলাধৰ বৰুৱাই এই মহাত্মা গান্ধীৰ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু এখেতৰ নাম আছিল কি লীলাধৰ বৰুৱাই গান্ধীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। মনত ৰাখিব। নেক্সট আছে আজি লাষ্ট কুৱেশ্যন পইণ্ট, পলাচী যুদ্ধ। এই পলাচী যুদ্ধ 1557 চনত হৈছিল। এই পলাচী যুদ্ধত বংগৰ শেহৰজন স্বতন্ত্ৰ নবাব সিৰাজ দৌল্লা আৰু পলাশীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মিত্ৰ শক্তিয়ে এই যুদ্ধত কৰিছিল। 1757 চনৰ পলাশী যুদ্ধটো কৰিছিল। 1757 চনৰ 23 জুনত এই যুদ্ধ সংঘটিত হৈছিল। এই যুদ্ধত সিৰাজ দৌল্লা পৰাজিত হয় আৰু ভাৰতত ইংৰাজৰ শাসন প্ৰতিষ্ঠা হয়। এতিয়া এনেকুৱা আহিব পাৰে যে ভাৰতত ইংৰাজৰ শাসন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। এইটো হ'ব 1757 চনৰ 23 জুনত হৈছিল। মনত ৰাখিব। পলাশী যুদ্ধ হৈছিল নবাব সিৰাজ দৌল্লা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মিত্ৰ শক্তিয়ে এই পলাশী যুদ্ধ আৰম্ভ কৰিছিল। তো বলক আজি এইখিনি সামৰিলোঁ। তো আশা কৰোঁ সকলো ভিডিঅ'টো চাইছিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক ভিডিঅ'সমূহ আপোনালোকে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্লেলিষ্টত গৈ আপোনালোকে কৰিব, আপোনালোকে নিজা টপিকসমূহ তাৰ পৰা চাই ল'ব পাৰিব। তো আজি ইয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।